সুপ্ৰভাত প্ৰিয় দৰ্শকসকল, পোনপ্ৰথমে আজি দৈনিক ৰাশিফলৰ শিতানলৈ সকলোকে স্বাগতম জনাইছোঁ। আজি হৈছে অসমীয়াৰ 1946 শকাব্দৰ বহাগ মাহৰ 18 তাৰিখ বুধবাৰ আৰু আজি ইংৰাজী হৈছে 2024 চনৰ মে' মাহৰ 1 তাৰিখ। পঞ্জিকাৰ পৰা পোৱা তথ্য অনুসৰি আজি তিথি হৈছে কৃষ্ণপক্ষৰ অষ্টমী তিথি, ৰাত্ৰি 12:37 চলি থাকিব। আজি নক্ষত্ৰ হৈছে শ্ৰৱণা নক্ষত্ৰ, দিনৰ 12:05 চলি থাকিব। আজি সূৰ্যোদয় সময় হৈছে ৰাতিপুৱা 4:48 আৰু আজি সূৰ্যাস্তৰ সময় হৈছে বিয়লি 5:46 আজি জন্মগ্ৰহণ কৰা জাতক জাতিকাসকলৰ জন্মৰাশি হ'ব মকৰ ৰাশি, শুদ্ৰবৰ্ণ হ'ব মতান্তৰে বৈশ্যবৰ্ণ, দেৱগণ কুম্ভীৰৰ অস্থি অগ্নিযোগ হ'ব, অস্তুত্তৰী মতে বৃহস্পতি দশা আৰু বিংশোত্তৰী মতে চন্দ্ৰৰ দশা লাভ কৰিব। কিন্তু দিনৰ 12:05 যোৱাৰ পিছত যদি কাৰোবাৰ জন্ম হয় তেতিয়াহ'লে ৰাক্ষসকণ আৰু বিংশোত্তৰী মতে মঙলৰ দশা লাভ কৰিব। আজি আদ্য ঋতু হ'লে 7 দিনীয়া শুভগা যোগ পাব। আজি ৰাহুকাল চলি থাকিব দিনৰ 11:19 পৰা 12:57। গতিকে এইখিনি সময়ত পৰালৈ কোনো ধৰণৰ শুভ কামৰ আৰম্ভণি নকৰিব, কিয়নো ৰাহু কালত কোনো ধৰণৰ শুভ কামৰ আৰম্ভণি কৰাটো সিমান লাভদায়ক নহয়। তাৰ বিপৰীতে দিনটোৰ ভিতৰত অতিকে শুভ সময়খিনি হৈছে দিনৰ 9:05 পৰা 10:51। গতিকে দিনটোৰ ভিতৰত যদি কিবা শুভ কামৰ আৰম্ভ কৰিবলগীয়া আছে এইখিনি সময়ত আপোনালোকে আৰম্ভ কৰিব পাৰিব। এইখিনি সময়ত যিকোনো ধৰণৰ শুভ কামৰ আৰম্ভণি কৰাটো আপোনালোকৰ বাবে অতি লাভপ্ৰদায়ক হৈ পৰিব। আজি দেশ হ'ল থাকিব উত্তৰ দিশত, গতিকে পৰালৈ উত্তৰ দিশত যাত্ৰা নকৰিব। অৱশ্যে অত্যন্তভাৱে যদি সেই দিশতে ক'ৰবাত যাবলগীয়া থাকে তেতিয়াহ'লে অৱশ্যে মুখত যিকোনো ধৰণৰ মিঠা বস্তু লৈও আপোনালোকে সেই দিশে যাত্ৰা কৰিব পাৰিব। ভিডিঅ'টো আৰম্ভ কৰাৰ পূৰ্বে আপোনালোকলৈ এটা বিশেষ অনুৰোধ যে ভিডিঅ'টোত এটা লাইক কৰিব। আপোনালোকৰ এটা লাইকে আমাৰ ভিডিঅ'সমূহ বনাই গৈ থকাত আমাক অকণমান উৎসাহ দিয়ে। গতিকে ভিডিঅ'টোত এটা লাইক কৰিব বুলি আশা ৰাখিলোঁ। আৰু যদি আজি প্ৰথমবাৰৰ বাবে এই চেনেলটোলৈ আহিছে তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ওচৰতে থকা বেল আইকনটো দবাই অল কৰি ৰাখিব। তেতিয়াহে আপোনালোকে আমাৰ দৈনিক ৰাশিফলসমূহ সদায় পাই থাকিব। প্ৰথমে মেষ ৰাশিৰ পৰা আৰম্ভ কৰিছোঁ। মেষ ৰাশিৰ ব্যক্তিসকলৰ গোটেই দিনটো আজি হাঁহি ধেমালি আৰু ফূৰ্তিৰ মাজেৰে পাৰ হ'ব। আজি দিনটোত বহুদিন লগ নোপোৱা কোনো ব্যক্তিকো লগ হয়তো পাব পাৰে। আজি দিনটোৰ ভিতৰত ধন প্ৰাপ্তিৰো সম্ভাৱনা যথেষ্ট আছে। ক'ৰবাত কম বেছি পৰিমাণে হ'লেও আপুনি ধন লাভ কৰিব। আনক হয়তো কিবা বয় বস্তু দিয়াৰ ইচ্ছা এওঁলোকৰ মনত আহিব পাৰে। আজি দিনটোত পুৰণা পাবলগীয়া লাভালাভৰ সম্ভাৱনাও দেখা গৈছে। গতিকে যদি আপুনি কিবা পুৰণা ভাল কাম কৰি থৈ দিছিল, আজি সেই ক্ষেত্ৰত লাভালাভ আপোনাৰে হ'ব। দিনটো হঠাৎ কিবা হয়তো প্ৰেমৰ ক্ষেত্ৰৰ ফালৰ পৰা নতুবা প্ৰিয়জনৰ ফালৰ পৰা ছাৰপ্ৰাইজো লাভ কৰিব পাৰে। এই ৰাশিৰ ব্যক্তিসকলৰ ভৱিষ্যতৰ আজি ভাল খবৰ দিনটোৰ ভিতৰত আহিব পাৰে। লগতে কোনোবা শত্ৰুৱে হয়তো অকণমান আপোনাৰ বিপক্ষে ষড়যন্ত্ৰ কৰিও থাকিব পাৰে। যিমান পাৰে শত্ৰুৰ পৰা সতৰ্ক হৈ চলিব। দাম্পত্য ক্ষেত্ৰতো আজি সুখ সমৃদ্ধিৰে ভৰি পৰিব। বাকী দিনটোৰ বাবে আজি শুভ সংখ্যা থাকিব 7 আৰু শুভ ৰং হ'ব সেউজীয়া। বৃষ ৰাশিৰ ব্যক্তিসকলৰ দিনটো আজি আনন্দময়ভাৱে পাৰ হ'ব। লগতে আজি শিশুৰ পৰা আপোনাৰ লাভালাভ নতুবা সহায় সহযোগিতাৰ সম্ভাৱনা দেখা গৈছে। লগতে ঘৰত যদি কোনোবা জ্যেষ্ঠ ব্যক্তি আছে তেওঁলোকৰ স্বাস্থ্যত দুৰ্বলতা আহিব পাৰে। আজি দিনটো তেওঁলোকে নিজৰ বাবেও খৰচ কৰা দেখা যাব। নিজৰ সৌন্দৰ্য বৃদ্ধি, নিজৰ কিবা ড্ৰেছ পাতি হয়তো ক্ৰয় কৰাৰ ক্ষেত্ৰত আজি আপোনাৰ খৰচ হ'ব পাৰে। আজি দিনটোত ক'ৰবাৰ পৰা নিমন্ত্ৰণ প্ৰাপ্তিৰ সম্ভাৱনাও দেখা পোৱা গৈছে। আজি শাৰীৰিক শক্তিৰ লগে লগে লোকৰ মানসিক ইচ্ছাও বাঢ়িব। গতিকে মনোবল বৃদ্ধিৰ যোগ দেখা পোৱা গৈছে। আনৰ কিবা কাম নতুবা আনৰ কিবা কথাই আপোনাক অনুপ্ৰেৰণা দিব। গতিকে আনক দেখি এওঁলোকে হয়তো পজিটিভ এনাৰ্জি কিছু লাভ কৰা দেখা যাব। আজি নতুনকৈ প্ৰেমৰ প্ৰস্তাৱ দিয়াৰ বাবে দিনটো অত্যন্ত শুভদায়ক। লগতে আজি পঢ়িব শুনিব হয়তো অকণমান ইচ্ছা কমকৈ যাব পাৰে, কিন্তু এওঁলোকে নিজৰ কাম নতুবা কথাবোৰ টেকনিক
ব্যৱহাৰ কৰি কৰা দেখা যাব যিকোনো কাম এওঁলোকে টেকনিকেৰে কৰিব বিচৰা দেখা যাব আজি দিনটোত ঘৰত থকাৰ অকণমান মনো কম হ'ব পাৰে হয়তো ক'ৰবাত ফুৰিব যাবলৈ অকলে হয়তো আপোনাৰ মুকলি ঠাইত সময় পাৰ কৰাৰ ইচ্ছা যাব পাৰে আজি সৰু সৰু কথাই বিশেষকৈ বিবাহিতসকলৰ সৰু সৰু কথাই কাজিয়া পেচাল নতুবা মতভেদৰ সৃষ্টিও কৰিব পাৰে গতিকে সম্বন্ধত কিছু গুৰুত্ব ৰাখিব আজি নতুন ব্যৱসায়ত বিশেষ উন্নতিৰ যোগ দেখা গৈছে যদি আপুনি আজি নতুনকৈ ব্যৱসায়ৰ আৰম্ভ কৰে তেতিয়াহ'লে আপোনাৰ নিশ্চয় লাভ হ'ব ঘৰত আজি সৰু সুৰা সম্পত্তি বৃদ্ধি পাব পাৰে বাকী অৱশ্যে সকলো দিশত এই বৃষ ৰাশি ব্যক্তিসকলৰ দিনটো শুভ আৰু মংগলময়ভাৱে অতিবাহিত হ'ব আজিৰ বাবে শুভ সংখ্যা থাকিব অৱশ্যে 7 আৰু শুভ ৰং হ'ব ঘিউ বৰণীয়া মিথুন ৰাশি ব্যক্তিসকলৰ মনৰ পৰা আজি ভয় আৰু শংকা ভাৱবোৰ দূৰ হ'ব গতিকে কিছু আত্মবিশ্বাস বৃদ্ধিৰ সম্ভাৱনা দেখা গৈছে আজি সমাজত আপোনাৰ আকৰ্ষণীয়তা বাঢ়িব আপুনি কোৱা কথাবোৰ সকলোৱে সমাজত মানি চলা দেখা যাব আৰ্থিক পক্ষৰ ফালৰ পৰা আজি দিনটোত আপোনাৰ শুভ দেখা গৈছে কিয়নো পাবলগীয়া ধন আপুনি উভতাই আজি লাভ কৰা দেখা যাব কথা বতৰাত অকণমান মধুৰতা আনিব কিয়নো আপুনি কোৱা কথাই হয়তো কাৰোবাৰ মনত আঘাত দিব পাৰে গতিকে যিমান পাৰে আপুনি কথাত মধুৰতা অনাৰ চেষ্টা কৰিব এওঁলোকে সকলো কাম টেকনিকেৰে কৰা দেখা যাব গতিকে যিকোনো কাম শ্বৰ্টকাটভাৱে হয়তো কৰিব বিচাৰিব পাৰে এই ৰাশিৰ ব্যক্তিসকলৰ ঘৰৰ কোনো পুৰণা বস্তু হয়তো আজি বিচাৰি পাব পাৰে বিশেষকৈ সৰু কালত ভাল পোৱা কিবা সা সামগ্ৰী আপোনাৰ আজি হাতত আহিব পাৰে প্ৰেমৰ ক্ষেত্ৰৰ ফালৰ পৰা অতি শুভদায়ক লগতে প্ৰিয়জনৰ সৈতে লগ হৈ ভৱিষ্যতৰ এওঁলোকে কিবা পৰিকল্পনা কৰা দেখা যাব আজিৰ দিনটোত সৰু সুৰা উৎসৱ পাৰ্বণতো অংশগ্ৰহণ কৰাৰ সম্ভাৱনা দেখা গৈছে বিদ্যাত আজি ডাঙৰৰ কথা মতে পঢ়া শুনাত হয়তো বহিবলগীয়া হ'ব পাৰে নতুবা ডাঙৰৰ উপদেশত আজি পঢ়া শুনা কৰিবলগীয়া হ'ব পাৰে মাজে সময়ে মনত অকণমান চঞ্চলতা আহিব হয়তো বিশেষকৈ ঘৰত থকাৰ ইচ্ছা এওঁলোকৰ কম হ'ব পাৰে বাকী সকলো দিশত দিনটো শুভ আৰু মংগলময়ভাৱেই অতিবাহিত হ'ব আজিৰ বাবে শুভ সংখ্যা থাকিব অৱশ্যে 5 আৰু শুভ ৰং হ'ব বগা কৰ্কট ৰাশি ব্যক্তিসকলে নিজক অকণমান নিয়ন্ত্ৰণ ৰাখিব কিয়নো আজি হয়তো হঠাৎ খং আপোনাৰ বাঢ়িব পাৰে এই ৰাশি ব্যক্তিসকলে আজি খোলা মনেৰে অৱশ্যে সকলোৰে সৈতে কথা বতৰা কোৱা দেখা যাব গতিকে আজি মনৰ ভিতৰত কোনো কথা এওঁলোকে ৰাখি নথয় কিন্তু এই ৰাশিৰ ব্যক্তিসকলে ধন সঞ্চয় কৰাৰ ইচ্ছা হয়তো আজি যাব পাৰে হাতত কিছু ধন এওঁলোকে খৰচ হ'লেও সঞ্চয় কৰিব বিচৰা দেখা যাব কিন্তু চিন্তা কমকৈ কৰাৰ চেষ্টা কৰক হয়তো কিবা নহয় কিবা চিন্তা আপোনাৰ মনত আজি চলি থাকিব পাৰে আজি দিনটোত এই ৰাশিৰ ব্যক্তিসকলক কৰ্মক্ষেত্ৰত আনে কৰা কামবোৰো হয়তো আপুনি কৰিবলগীয়া হ'ব পাৰে আজৰি সময় আজি আনন্দময়ভাৱে পাৰ হ'ব বিশেষকৈ ফূৰ্তি আৰু আনন্দ আপোনাৰ আজৰি সময়খিনিতে লাভ কৰিব এই ৰাশিৰ ব্যক্তিসকলৰ ৰাজ্যৰ লগত আজি একলগ হৈ হয়তো কিবা কামো আপুনি কৰিবলগীয়া হ'ব পাৰে ৰাজহুৱা কামত ব্যস্ততাও অকণমান বাঢ়িব বিদ্যাত আজি বিভিন্ন দিশত জ্ঞান অৰ্জনৰ যোগ দেখা গৈছে গতিকে এটা বিষয়ে এওঁলোকৰ পঢ়াৰ ইচ্ছা নাথাকিব বিভিন্ন বিষয় এওঁলোকে কম বেছি পৰিমাণে পঢ়িব ইচ্ছা কৰা দেখা যাব এই ৰাশিৰ ব্যক্তিসকলৰ ঘৰৰ কামৰ বোজাও অকণমান বাঢ়িব লগতে ঘৰত থাকিলে ঘৰৰ হয়তো কিবা চাফ চিকুণ কৰা ঘৰৰ মেৰামতি কৰা এনেধৰণৰ কামত আপুনি ব্যস্ত থাকিবলগীয়া হ'ব পাৰে বাকী সকলো দিশত দিনটো শুভ আৰু মংগলময়ভাৱেই পাৰ হ'ব আজিৰ দিনটোৰ বাবে শুভ সংখ্যা বিশেষভাৱে থাকিব 8 আৰু শুভ ৰং হ'ব গোলপীয়া এবাৰ আহিছোঁ সিংহ ৰাশিৰ ব্যক্তিসকলে নিজৰ স্বাস্থ্য আৰু সৌন্দৰ্যৰ প্ৰতি আজি বিশেষ যত্ন আৰু গুৰুত্ব দিয়া দেখা যাব গতিকে স্বাস্থ্য আৰু সৌন্দৰ্যৰ বাবেই হয়তো আজি খৰচ অকণমান বাঢ়িব পাৰে আজি মাতৃপক্ষৰ ফালৰ পৰা ধন প্ৰাপ্তিৰ সম্ভাৱনা দেখা গৈছে হয়তো মাতৃপক্ষৰ কোনোবা সম্বন্ধীয় ব্যক্তিৰ সহায়তো আপোনাৰ ধন আহিব পাৰে ঘৰৰ সকলোৰে সৈতে আপোনাৰ আজি সম্বন্ধ খুব সুন্দৰ হৈ পৰিব কিন্তু ঘৰৰ কোনোবাই হয়তো অকণমান খঙালভাৱে কিবা আপোনাক ক'ব পাৰে ইয়াৰ বাহিৰে
প্ৰিয়জনৰ পৰা কিবা কাৰণবশতঃ আপুনি অকণমান আঁতৰত থাকিবলগীয়াও হ'ব পাৰে। বন্ধুৰ ক্ষেত্ৰখন আপোনাৰ দিনটোৰ বাবে অত্যন্ত শুভদায়ক, কিয়নো কোনোবা বন্ধুৱে আপোনাক নতুবা ওচৰ পাজৰৰ কোনোবা ব্যক্তিয়ে আজি প্ৰশংসা কৰিব পাৰে। আজি কঠিন কামবোৰো সহজ হৈ পৰিব। আপুনি যি কামতে হাত নিদিয়ক কিয় সেই কামবোৰ আজি সহজ সৰল হৈ পৰিব। আজৰি সময়ত কিতাপ পঢ়াৰ ইচ্ছা যাব পাৰে বিদ্যাৰ্থীসকলৰ উপৰিও সাধাৰণ ব্যক্তিসকলৰ বাবেও আজি পঢ়া শুনাত অকণমান বিশেষকৈ কিতাপ গ্ৰন্থ অধ্যয়ন কৰাৰ ইচ্ছা যাব পাৰে। আজি দিনটোত ঘৰত কোনো আলহীৰো আগমন হ'ব, যাৰ বাবে যদি কিবা কাম আপুনি কৰিও আছে সেই কামবোৰ অকণমান সাল সলনি কৰিবলগীয়া হ'ব পাৰে। বিবাহিতসকলৰ বাবেও দিনটো আজি অতি সুন্দৰ হৈ পৰিব। আজি কৰ্মক্ষেত্ৰত পদোন্নতিৰো যোগ দেখা গৈছে, গতিকে কৰ্মত পদোন্নতি, কৰ্মত লাভালাভৰো সম্ভাৱনা আহি পৰিব। বিশেষভাৱে এই ৰাশিৰ ব্যক্তিসকলৰ মনত আজি কিছু নতুনত্ব আহিব। যিকোনো কাম এওঁলোকে নতুনভাৱে কৰিব বিচৰা দেখা যাব। মনত এওঁলোকৰ কিছু ব্যৱসায়ৰ চিন্তা আজি চলি থাকিব পাৰে। হয়তো কি ব্যৱসায় কৰিব, কি নকৰিব, এনেধৰণৰ চিন্তাও আজি মনত চলি থাকিব পাৰে। বাকী সকলো দিশত দিনটো শুভ আৰু মংগলময়ভাৱেই অতিবাহিত হ'ব। শুভ সংখ্যা থাকিব দিনটোৰ বাবে 7 আৰু শুভ ৰং হ'ব ঘিউ বৰণীয়া। কন্যা ৰাশি। কন্যা ৰাশিৰ ব্যক্তিসকলে আজি কথা হয়তো অকণমান প্ৰয়োজনতকৈ বেছি ক'বলগীয়া হ'ব পাৰে। আজি পৰিয়ালৰ সদস্যসকলে আপোনাৰ ওপৰত যথেষ্ট আশা কৰি থকাও দেখা যাব। আজি বৈবাহিক ক্ষেত্ৰৰ ফালৰ পৰাও অতি শুভদায়ক, কিন্তু আজি সন্তানৰ বাবে হয়তো আপুনি খৰচ কৰিবলগীয়াও হ'ব পাৰে যদি আপুনি বিবাহিত ব্যক্তি। আজি পাৰিবাৰিক ক্ষেত্ৰত আপুনি পৰিয়ালৰ সহায়ত, বিশেষকৈ কোনো ব্যক্তিৰ সহায়ত নিজৰ আপুনি কৰ্মত লাভালাভ ল'ব পাৰিব, গতিকে সৰু সুৰা সহায় লাভ কৰিব। আজি সৰু সুৰা সুবিধা প্ৰাপ্তিৰো সম্ভাৱনা দেখা পোৱা গৈছে, কিন্তু মনৰ পৰা ভয় ভাৱ দূৰ কৰিব পাৰিলে আপোনাৰ আজি সকলো ক্ষেত্ৰত আগবাঢ়ি যোৱাৰ সম্ভাৱনা দেখা পোৱা গৈছে। আজি ঘূৰা ফুৰাৰ যোগ আছে, গতিকে কিবা কাৰণবশতঃ আপুনি ক'ৰবাত হয়তো যাবলগীয়াও হ'ব পাৰে। ৰাত্ৰিৰ ভাগলৈ এই ৰাশিৰ ব্যক্তিসকলৰ অৱশ্যে কোনোবা আলহীৰ আগমন হ'ব পাৰে, নতুবা কোনোবা ওচৰ পাজৰৰ ব্যক্তিয়ে আপোনাৰ ঘৰলৈ আগমন হ'ব পাৰে। আজি দিনটোত ছাত্ৰ ছাত্ৰীসকলৰ বিশেষ আনন্দৰ যোগ দেখা গৈছে। পঢ়া শুনাত এওঁলোকে আনন্দিত হৈ পঢ়া শুনা কৰিব বিচৰা দেখা যাব। ইয়াৰ উপৰিও এই ৰাশিৰ ব্যক্তিসকলৰ আজি হয়তো কোনো নতুন সম্পত্তিও ঘৰলৈ আহিব পাৰে। আপুনিয়ে হওক নতুবা আপোনাৰ কোনো পৰিয়ালৰ ব্যক্তিয়ে ঘৰলৈ নতুন সম্পত্তি লৈ আহিব পাৰে। যান বাহন চলোৱাৰ ক্ষেত্ৰত অকণমান সতৰ্ক হ'ব। ইয়াৰ বাহিৰে আজি দিনটোত এই কন্যা ৰাশি ব্যক্তিসকলৰ হঠাৎ কামবোৰ হৈ পৰিব। নোহোৱা কাম, ফাঁচি থকা কামবোৰ আজি হঠাৎ হৈ উঠাৰ সম্ভাৱনা দেখা গৈছে। বাকী সকলো দিশত অতি সুন্দৰভাৱে দিনটো পাৰ হ'ব। শুভ সংখ্যা আজি দিনটোৰ বাবে থাকিব 5 আৰু শুভ ৰং হ'ব বগা। তুলা ৰাশি। তুলা ৰাশি ব্যক্তিসকলৰ আজি শাৰীৰিক শক্তি আৰু মনোবল বৃদ্ধি পোৱাৰ সম্ভাৱনা দেখা গৈছে। লগতে এই ৰাশিৰ ব্যক্তিসকলে যিকোনো কাম আজি খুব খৰতকীয়াকৈ কৰি শেষ কৰিব পাৰিব, নতুবা আধা সময়ৰ ভিতৰতে কাম বনবোৰ আজি আপুনি শেষ কৰিব পাৰিব। বিবাহিতসকলে আজি সন্তানৰ অকণমান যত্ন ৰখাটো ভাল হ'ব। এই ৰাশিৰ ব্যক্তিসকলৰ খঙো আজি অকণমান হঠাৎ হয়তো বাঢ়িব পাৰে। সৰু কথাই খঙৰ মাত্ৰা বৃদ্ধি কৰিব পাৰে, গতিকে নিজক নিয়ন্ত্ৰণ ৰাখিব। সন্ধিয়াৰ সময়খিনি আপোনাৰ বাবে বিশেষ লাভদায়ক, কিয়নো সন্ধিয়া আজি এওঁলোকে হয়তো কিবা ভাল পৰিকল্পনাও কৰিব পাৰে। দিনটো আজি প্ৰেমৰ ফালৰ পৰা ৰোমান্টিক ভাৱত পাৰ হ'ব। আজি দিনটোত ধন উপাৰ্জন কৰাৰ ক্ষমতাবোৰ বৃদ্ধি পাব, গতিকে নতুন নতুন পথেৰে ধন আপোনাৰ হাতলৈ আহিব। ব্যক্তিগত কামবোৰো সুকলমে হৈ উঠিব, গতিকে আপুনি যি নিজৰ কামেই আৰম্ভ নকৰক কিয়, নতুবা নিজৰ কৰিবলগীয়া কামবোৰ আজি সুকলমে হৈ উঠিব। জীৱনসংগীয়েও আপোনাক মৰম চেনেহ কৰিব আৰু নতুন নতুন আশাৰ হয়তো আজি মনত উদয় হ'ব পাৰে, গতিকে নতুন চিন্তা আজি মনত অহা দেখা যাব। এই ৰাশিৰ বিদ্যাৰ্থীসকলৰ বাবেও আজি পঢ়া শুনাত অগ্ৰগতিৰ যোগ দেখা গৈছে। পঢ়িব আজি ইচ্ছা যাব। আজি দিনটোত আপুনি হয়তো ঘৰুৱা কামত খৰচ কৰিবলগীয়া হ'ব পাৰে। আজি বিভিন্ন দিশত আপোনাৰ সকলোৰে পৰা ছাপোৰ্ট লাভ কৰিব। বিশেষকৈ আপুনি যদি কিবা নতুন কামৰো আৰম্ভ কৰে, সেই কামত পৰিয়ালৰ নতুবা ওচৰ পাজৰৰ ব্যক্তিৰো আপুনি
ছাপোৰ্ট লাভ কৰিব। গতিকে লক্ষ্য কৰিলে সকলো দিশত তুলা ৰাশিৰ ব্যক্তিসকলৰ আজিৰ দিনটো শুভ আৰু মংগলময়ভাৱে পাৰ হ'ব। আজিৰ বাবে শুভ সংখ্যা থাকিব অৱশ্যে 7 আৰু শুভ ৰং হ'ব সেউজীয়া। বৃশ্চিক ৰাশিৰ ব্যক্তিসকলৰ আজি খেলা ধূলাত অংশগ্ৰহণ কৰিবলগীয়া হ'ব পাৰে। আজি যিকোনো কাম যদি ডাঙৰৰ উপদেশত আপুনি আৰম্ভ কৰে তেতিয়াহ'লে সেই ক্ষেত্ৰত লাভালাভৰ সম্ভাৱনা প্ৰবল আছে। আজি কম বেছি পৰিমাণে হ'লেও আপুনি ধন লাভ কৰিব। লগতে পৰিয়ালত নতুবা কোনোবা প্ৰিয় বন্ধুৰ সৈতে আপোনাৰ দিনটো খুব আনন্দদায়কভাৱে পাৰ হ'ব। আজি প্ৰেমতো আপুনি ভাল খবৰ লাভ কৰাৰ সম্ভাৱনা দেখা গৈছে। এই ৰাশিৰ ব্যক্তিসকলে বেছি কাম কৰিলে হয়তো ভাগৰ অনুভৱ কৰিব পাৰে। যিকোনো কাম কৰিব গ'লেই হয়তো আপোনাৰ ভাগৰ অনুভৱ হ'ব পাৰে। আজি আপুনি গম নোপোৱাকৈ কোনোবা আলহী নতুবা কোনো অন্য ব্যক্তি আপোনাৰ ঘৰত আহি উপস্থিত হ'ব পাৰে। এই ৰাশিৰ ব্যক্তিসকলে যদি কাৰোবাৰ পৰা ধন লৈ থৈ দিছিল অৱশ্যে সেই ধন উভতাই দিবলগীয়াও হয়তো হ'ব পাৰে। লগতে জীৱনসংগীৰ কিবা ভাল খবৰ আজি শুনিব পাব আপুনি। গতিকে আপোনাৰ প্ৰিয়জনৰ ফালৰ পৰাও আজি শুভ হৈ পৰিব দিনটো। আজি বন্ধুৰ ক্ষেত্ৰখন অত্যন্ত শুভ। লগতে ঘৰত নতুন সম্পত্তিও আজি আহিব পাৰে। বিশেষ নতুন কিবা সা সম্পত্তিৰ আগমনৰ সম্ভাৱনা দেখা গৈছে। ইয়াৰ উপৰিও এই ৰাশিৰ ব্যক্তিসকলৰ আজি শিক্ষা ক্ষেত্ৰত বিভিন্ন দিশত জ্ঞান অৰ্জনৰ যোগ দেখা পোৱা গৈছে। অৱশ্যে এওঁলোকে কথাবোৰ খুব গুৰুত্ব দি শিকা আৰু জনাও দেখা যাব। গতিকে যিকোনো কথাই হওক এওঁলোকে গুৰুত্ব দি শুনা দেখা যাব। বাকী শুভ সংখ্যা দিনটোৰ বাবে থাকিব 9 আৰু শুভ ৰং হ'ব ক্ৰীম বৰণীয়া। এইবাৰ আহিছোঁ ধনুৰাশিলৈ। ধনুৰাশিৰ ব্যক্তিসকলৰ আজি পৰিয়ালৰ কোনো সদস্যই হয়তো আপোনাৰ কাম বন নতুবা আপোনাৰ উন্নতি দেখি হয়তো কিছু হিংসা ভাৱ অনুভৱ কৰিব পাৰে। গতিকে পৰিয়ালৰ কোনোবা সদস্যৰ পৰা অকণমান সতৰ্ক থকাটো ভাল হ'ব। এই ৰাশিৰ ব্যক্তিসকলে অৱশ্যে আনৰ ভাল চিন্তা কৰা আজি দেখা যাব। আৰু যদি আপোনাৰ ঘৰৰ পৰা বাহিৰত থাকি আপুনি পঢ়া শুনা কৰে বা ঘৰৰ পৰা বাহিৰত থাকি আপুনি ব্যৱসায় বাণিজ্য কৰে তেতিয়াহ'লে কিন্তু আপোনাৰ লাভালাভৰ সম্ভাৱনা প্ৰবল আছে। পাৰিবাৰিক ক্ষেত্ৰত আপোনাৰ পিতৃ মাতৃ আপোনাক অৱশ্যে সম্পূৰ্ণ ছাপোৰ্ট কৰিব। প্ৰেমৰ ক্ষেত্ৰত কিবা হয়তো সৰু ভুল বুজাবুজিও হ'ব পাৰে। আজি আপুনি ক'ৰবাত যাব ইচ্ছা নকৰিলেও হয়তো যাবলগীয়া হ'ব পাৰে। গতিকে সৰু সুৰা যাত্ৰাৰ যোগ দেখা পোৱা গৈছে। চাকৰি বাকৰিৰ ক্ষেত্ৰত আপুনি কিবা হয়তো শুভ খবৰ লাভ কৰিব পাৰে। অনাগত দিনত আপোনাৰ কৰ্মক্ষেত্ৰত ভাল খবৰ অহাৰ সম্ভাৱনা দেখা পোৱা গৈছে। এই ৰাশিৰ ব্যক্তিসকলে আজি অধ্যয়নত ব্যস্ত থকা দেখা যাব। যিসকল বিদ্যাৰ্থী তেওঁলোকৰ আজি অধ্যয়নত খুব ব্যস্ত থকা দেখা যাব। বিবাহৰ উপযুক্ত ব্যক্তিসকলৰ বিবাহৰ আলোচনা ঘৰত চলি থাকিব পাৰে। মনত এই ৰাশিৰ ব্যক্তিসকলৰ আজি মাতৃৰ পৰা বিশেষ সুখ প্ৰাপ্তিৰ সম্ভাৱনা দেখা গৈছে। লগতে আজি খোৱা লোৱা তেওঁলোকে বৰ বিশেষ গুৰুত্ব নিদিয়ে। কিয়নো এওঁলোকে আজি যি খাব দিলেও সেই সকলো ধৰণৰ আহাৰ গ্ৰহণ কৰা দেখা যাব। কিন্তু এওঁলোকৰ আজি সন্ধিয়াৰ ভাগত হয়তো কিছু আঁতৰত থকা ব্যক্তিৰ ফালৰ পৰা আপোনাৰ লাভালাভ হ'ব পাৰে। যদি আপোনাৰ আঁতৰত কোনো সম্বন্ধীয় ব্যক্তি আছে তেওঁলোকে হয়তো আপোনাৰ সন্ধিয়াৰ সময়ত আপোনাৰ সৈতে যোগাযোগ কৰিব পাৰে। এই ৰাশিৰ ব্যক্তিসকলৰ আজি চাফ চিকুণতাৰ প্ৰতিও গুৰুত্ব বাঢ়িব। গতিকে খুব পৰিষ্কাৰ হৈ থকা দেখা যাব। বাকী সকলো দিশত দিনটো শুভ আৰু মংগলময়ভাৱেই অতিবাহিত হ'ব। আজিৰ বাবে শুভ সংখ্যা থাকিব অৱশ্যে 6 আৰু শুভ ৰং হ'ব ঘিউ বৰণীয়া। মকৰ ৰাশি ব্যক্তিসকলৰ স্বাস্থ্য আজি সুস্থ সবল হৈ পৰিব। বিগত দিনৰ তুলনাতো আপোনাৰ স্বাস্থ্যত উন্নতি আৰু সৌন্দৰ্যত বৃদ্ধিৰ যোগ দেখা পোৱা গৈছে। আজি এই ৰাশি ব্যক্তিসকলে অৱশ্যে কৰিব নলগীয়া কামত নিজৰ শক্তিৰ অপব্যৱহাৰ কৰা দেখা যাব। গতিকে যিমান পাৰে কৰিব নলগা কামবোৰত আপুনি নিজৰ শক্তি ব্যৱহাৰ নকৰিব। কিন্তু য'তে আপুনি ইনভেষ্ট নকৰক কিয় আপোনাৰ ব্যৱসায়ে আপোনাৰ বিশেষ লাভ দিয়া দেখা যাব। পুৰণা পাবলগীয়া ধন প্ৰাপ্তিৰো আজি সম্ভাৱনা দেখা পোৱা গৈছে। পৰিয়ালত হয়তো কোনোবাই হয়তো আপোনাক অকণমান আপত্তি কৰিব পাৰে। পৰিয়ালৰ কাৰোবাৰ হয়তো আপত্তি পূৰণ কৰিবলগীয়া হ'ব পাৰে। এই ৰাশিৰ ব্যক্তিসকলে যিকোনো কাম আজি লাহে ধীৰে কৰাহে দেখা যাব। সকলো কাম আপোনাৰ লাহে লাহে হ'ব।
ব্যক্তিত্ব আজি এই ৰাশিৰ ব্যক্তিসকলৰ বিকশিত হ'ব, কিয়নো সমাজত লোকপ্ৰিয়তা বাঢ়িব। সকলোৱে আপোনাক আজি সমাজত ভাল পাব। আপুনি কৰা কামৰ প্ৰশংসা আনে কৰা দেখা যাব। কিন্তু পৰ্যাপ্ত সময় হয়তো আপুনি নাপাব পাৰে নিজৰ বাবে। আজৰি সময় সিমান এওঁলোকে লাভ নকৰিব। কিন্তু এই ৰাশিৰ ব্যক্তিসকলৰ প্ৰিয়জনৰ সৈতে সৰু কথাই মতভেদ আনিব পাৰে। গতিকে সম্বন্ধটো গুৰুত্ব ৰাখিব। যি কৰিম বুলি ভাবে অৱশ্যে সেই কামবোৰ এওঁলোকে একেবাৰে শেষ কৰিহে এৰা দেখা যাব। মাজে সময়ে ঘৰৰ কিবা কথাই হয়তো মনত অকণমান চঞ্চলতাও আনিব পাৰে। বিশেষকৈ মনত নিৰাশ ভাৱৰ উদ্ভৱ হ'ব পাৰে। গতিকে যিমান পাৰে নিজক পজিটিভ কৰি ৰাখিলে বাকী সকলো দিশত দিনটো শুভ আৰু মংগলময়ভাৱে অতিবাহিত হ'ব। আজিৰ বাবে অৱশ্যে শুভ সংখ্যা থাকিব 6 আৰু শুভ ৰং হ'ব মটীয়া। কুম্ভ ৰাশি। কুম্ভ ৰাশি ব্যক্তিসকলক আজি স্পষ্টবাদী হৈ পৰা দেখা যাব। যিকোনো কথা এওঁলোকে স্পষ্টভাৱে কোৱাৰ বাবে হয়তো আনে বেয়া পাব পাৰে। কিন্তু এই ৰাশি ব্যক্তিসকলে আজি আনক ধন দিয়াও দেখা যাব। কিবা কাৰণবশতঃ হয়তো আপোনাক আনে ধন বিচাৰি আহিব পাৰে। নিজৰ ওপৰত তেওঁলোকৰ বিশ্বাস আজি প্ৰবল বাঢ়িব। ইয়াৰ উপৰিও হাঁহি ধেমালি ফূৰ্তি আৰু আনন্দদায়কভাৱে আজি দিনটো পাৰ হ'ব। আজি মন পচন্দৰ কাম নতুবা মন পচন্দৰ এওঁলোকে ব্যক্তিৰ সৈতেহে সময় পাৰ কৰা দেখা যাব। আজি প্ৰেমৰ ক্ষেত্ৰৰ ফালৰ পৰাও দিনটো খুব ৰোমান্টিক ভাৱত পাৰ হ'ব। আজি যিকোনো কাম এওঁলোকে খুব নিখুঁতভাৱে কৰাও দেখা যাব। ইয়াৰ উপৰিও আজৰি সময়ত তেওঁলোকৰ ঘূৰা ফুৰাৰ যোগ দেখা গৈছে। ক'ৰবাত কিবা কাৰণবশতঃ আপুনি ফুৰিব যোৱাৰো সুবিধা লাভ কৰিব। জীৱনসংগীৰ আজি আকৰ্ষণীয়তা বাঢ়িব। জীৱনসংগীৰ ওপৰত আপোনাৰ গুৰুত্ব আজি অকণমান বৃদ্ধি পাব। মাতৃৰ পৰা সুখ লাভ কৰিব। গতিকে মাতৃপক্ষৰ আজি ভাল খবৰো আপুনি শুনিব পাব পাৰে। ইয়াৰ উপৰিও বিদ্যা তেওঁলোকৰ মন সন্ধিয়াৰ ভাগত অকণমান কমিব। দিনটোৰ আৰম্ভণিত অৱশ্যে পঢ়া শুনাত আগ্ৰহ থাকিব, কিন্তু সন্ধিয়াত কিবা কাৰণবশতঃ হয়তো আপোনাৰ পঢ়িব অকণমান ইচ্ছা কমিব পাৰে। ইয়াৰ উপৰিও এই ৰাশিৰ ব্যক্তিসকলে যদি ঘৰৰ পৰা ক'ৰবাত ওলাই যায় তেতিয়াহ'লে এওঁলোকৰ খৰচ হয়তো ভবাতকৈ অকণমান বৃদ্ধি পাব পাৰে। বাকী দিনটোৰ বাবে শুভ সংখ্যা থাকিব 4 আৰু শুভ ৰং হ'ব কমলা। একেবাৰে শেষত মীন ৰাশিলৈ আছোঁ। মীন ৰাশিৰ ব্যক্তিসকলে নিজৰ স্বাস্থ্য আৰু সৌন্দৰ্যৰ আজি কোনো ধৰণৰ যত্ন ৰাখিব নালাগে। আপোনাৰ প্ৰাকৃতিকভাৱে আজি সৌন্দৰ্য বৃদ্ধি পাব আৰু স্বাস্থ্য সবল হৈ থাকিব। আজি ওচৰ পাজৰৰ ব্যক্তিসকলৰ কিবা কথাই আপোনাক উৎসাহ আৰু অকণমান বাঢ়িব। গতিকে আনক দেখি এওঁলোকৰ উৎসাহ বৃদ্ধিৰ যোগ দেখা পোৱা গৈছে। আজি আনে প্ৰশংসাও কৰিব আপোনাক। লগতে নতুন নতুন কামৰ শুভাৰম্ভ দেখা গৈছে। আজি বিশেষকৈ নতুন ব্যৱসায়ৰ এওঁলোকে আৰম্ভ কৰিবৰ হয়তো ইচ্ছা যাব পাৰে। লগতে পৰিয়ালৰ কাৰোবাৰ হয়তো আপুনি আপত্তিও পূৰণ কৰিবলগীয়া হ'ব পাৰে। নিজৰ ওপৰত বৰ বিশেষ এওঁলোকে গুৰুত্ব নিদি পৰিয়ালৰ ওপৰত বেছি গুৰুত্ব দিয়াৰ বাবে পৰিয়ালত খৰচ অকণমান আজি বাঢ়িব পাৰে। আজি কিবা কাম কৰিম বুলি ক'ব, কিন্তু সেই কাম হয়তো আপোনাৰ সম্পূৰ্ণ নহ'ব পাৰে। বিশেষকৈ আনক প্ৰতিশ্ৰুতি দিলে হয়তো প্ৰতিশ্ৰুতি কিবা কাৰণবশতঃ পূৰণ নহ'ব পাৰে। ইয়াৰ উপৰিও আজি দিনটো অৱশ্যে আপোনাৰ বাবে লাভদায়ক দেখা পোৱা গৈছে। আপুনি যি কামতেই আগ নাবাঢ়ক কিয় সেই কামত আপুনি লাভালাভ ল'ব পাৰিব। আজি ছ'চিয়েল মিডিয়াত বেছি এক্টিভ হৈ থকা দেখা যাব এই মীন ৰাশিৰ ব্যক্তিসকলক। খেলা ধূলাতো কিছু সময় ব্যস্ত থাকিব, যাৰ বাবে আজি বিশেষকৈ শিশুসকলে খেলা ধূলাত বেছি সময় পাৰ কৰাৰ বাবে হয়তো পঢ়িব ইচ্ছা অকণমান কমিব পাৰে। আজি দিনটোত বিবাহৰ উপযুক্ত ব্যক্তিসকলৰ বাবে বিবাহৰ আলোচনা ঘৰত আজি চলিব পাৰে। বাকী এই ৰাশিৰ ব্যক্তিসকলৰ সকলো দিশত অতি সুন্দৰভাৱে দিনটো পাৰ হ'ব। মনত মাজে সময়ে হয়তো এওঁলোকৰ ভৱিষ্যতৰ চিন্তা আহিব পাৰে। ইয়াৰ উপৰিও ঘূৰা ফুৰা কৰা, চিনেমা চাব ইচ্ছা কৰা, নতুবা সংগীত শুনিব আপোনাৰ ইচ্ছা যাব পাৰে। বিশেষকৈ মনোৰঞ্জনৰ ক্ষেত্ৰত আপোনাৰ দিনটো আজি অকণমান ইচ্ছা যোৱা দেখা যাব। আজি ঘৰৰ পৰা বাহিৰত আপোনাৰ খৰচ বাঢ়িব। ঘৰত থাকিলে বৰ বিশেষ খৰচ নহয়, ওলাই গ'লেই খৰচ হয়তো অকণমান বাঢ়িব পাৰে। অন্য সকলো দিশত দিনটো এই মীন ৰাশি ব্যক্তিসকলৰ শুভ আৰু মংগলময়ভাৱে অতিবাহিত হ'ব। আজিৰ বাবে বিশেষকৈ শুভ সংখ্যা থাকিব 2 আৰু শুভ ৰং হ'ব নীলা। ভিডিঅ'টো শেষলৈকে চাই থকাৰ বাবে অশেষ ধন্যবাদ।
আশা কৰিছোঁ দিনটো সকলোৰে শুভ আৰু মংগলময় হৈ পৰক, তাৰেই কামনাৰে ভিডিঅ'টো আজিৰ বাবে ইমানতে সামৰণি মাৰিছোঁ। ধন্যবাদ।